বাক্সাৰ হালবাৰীত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী হৈ প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰব পীযুষ হাজৰিকা উন্নয়নতকে হাগ্ৰামা মহিলাৰীৰ দিনত অপশাসন বেছি চলিছিল বুলি মন্তব্য জলসম্পদ মন্ত্ৰীগৰাকীৰ কোকৰাঝাৰ লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বুলি আশাবাদী মন্ত্ৰী পীযুষ হাজৰিকা 2.2 লাখ ভোটৰ ব্যৱধানত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া জয়লাভ কৰিব। ইয়াতে জংগলৰাজ আছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কেনেকৈ কুশাসন কৰিছিল হত্যা হিংসাই ইয়াতে ৰাজনীতিবিদসকলৰ শেষ আশ্ৰয় আছিল সেইবিলাক নাইকিয়া হৈ গ'ল। এতিয়া সকলোৱে আমাৰ বিজেপি ইউপিপিএল আৰু এজিপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ভোট দিব আৰু ইয়াতে সকলোৱে শান্তিত আছে। ডেভেলপমেণ্টটো ডেফিনেটলি হৈছে ৰাস্তা পথৰ অৱস্থা বহুত ভাল হ'ল। মই বহু আগৰে পৰা বিটিচিলৈকে অহা যোৱা কৰি আছোঁ। আমি বানপানীৰ ক্ষেত্ৰতো যথেষ্ট কাম কৰিছোঁ। দুখন মেডিকেল কলেজ এই 7-8 বছৰত বিটিআৰত হ'ল, দলং বহুত হ'ল। গতিকে ইয়াৰ ৰাইজে শান্তি বিচাৰে, উন্নয়ন বিচাৰে আৰু জংগল ৰাজনীতি বিচাৰে। সেইকাৰণেই সকলোৱে বিজেপি আৰু ইউপিপিএলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী